যোৰহাটৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল শ্ৰেণীকোঠাৰ সলনি আছে পথাৰত। কৰ্মই ধৰ্ম ইয়ে আমাৰ মৰ্ম এই কথাষাৰ সৰুকত কৰি যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ত ন-ভূঁই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয় ইয়াৰ প্ৰতিষ্ঠা কালৰে পৰাই ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীকোঠাৰ শিক্ষাৰ লগতে বিভিন্ন খেতিৰ ব্যৱহাৰিক শিক্ষা দি আহিছে। ছাত্ৰ-ছাত্ৰীসকলক শিপাৰ লগত সম্পৃক্ত কৰি ৰখাৰ লক্ষ্য আৰু উদ্দেশ্যেৰে খেতিকে ধৰি বতৰ অনুযায়ী বিভিন্ন খেতি কৰি আহিছে। বিগত বৰ্ষৰ দৰে আজি শালি খেতিৰ ন-ভূঁই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিদ্যালয়ৰ সঞ্চালক দিব্যজ্যোতি শৰ্মাৰ নেতৃত্বত বিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলো উপস্থিত থকা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰিক জ্ঞান লাভ কৰাৰ লগত শালি খেতিৰ মাদকতা উপভোগ কৰে। যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ৰ এই পদক্ষেপক বিভিন্নজনে প্ৰশংসা কৰিছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। বিদ্যালয়ত আজি ন-ভূঁই ৰোৱা উৎসৱ। আজি চিনামৰা জাতীয় বিদ্যালয়ে ভূঁই ৰুইছে আৰু ছাত্ৰ-ছাত্ৰীসকলে ৰুইছে। আপোনালোকে দেখিব যে ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ তেওঁলোকে আনন্দ উৎসৱ কৰি পেলাই ন-ভূঁইত অংশগ্ৰহণ কৰিছে। চিনামৰা জাতীয় বিদ্যালয়ে 2005 চনৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক কৃষিৰ লগত যুক্ত কৰি আহিছে। বাম খেতিৰ দিনত বাম খেতি, দ খেতিৰ দিনত দ খেতি, ধান দোৱাৰ দিনত ধান দোৱা, ৰোৱাৰ দিনত ৰোৱা। আমি বিশ্বাস কৰোঁ কৰ্মই ধৰ্ম ইয়ে আমাৰ মৰ্ম। আচলতে শিক্ষাৰ মৰ্ম হৈছে মৰ্ম হ'ব লাগে কৰ্ম। কৰ্মৰ লগত যুক্তহীনভাৱে যদি কেৱল শ্ৰেণীকোঠাত ABCD 1 2 শিকোৱা যায়, অ আ ক খ 1 2 শিকোৱা যায়, সেই শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলক পূৰ্ণাংগ মানুহ এজন কেতিয়াও কৰিব নোৱাৰে। তেওঁলোকে ডাক্তৰ হওক, ইঞ্জিনিয়াৰ হওক, ডাঙৰ অফিচাৰ হওক, DC হওক, লাগিলে মন্ত্ৰী MLA হওক, কিন্তু তেওঁলোকে খেতিয়কৰ যিটো মৰ্মবেদনা সেইটো উপলব্ধি কৰিব লাগিব। তেওঁলোকে যে কৃষিৰ লগত যুক্ত আমাৰ এই মানুহখিনি কিমান যে দুখ কষ্টেৰে খেতি কৰে আৰু সেই খেতি যে আমি খাই জীৱন নিৰ্বাহ কৰি আছো, সেই কথা তেওঁলোকে বুজিব লাগিব। নহ'লে আমাৰ কৃষিভূমিবোৰ ধ্বংস হৈছে। চৰকাৰে কৃষিভূমিবোৰ ডাঙৰ ডাঙৰ পুঁজিপতিসকলক দি দিছে। আজি ডাঙৰ ডাঙৰ পুঁজিপতিসকলে কোটি কোটি টকাত কৃষিভূমিবোৰ কিনি লৈছে, কিনি লৈ ডাঙৰ ডাঙৰ উদ্যোগ কল কাৰখানা বনাইছে। কিন্তু খেতি নাথাকিলে কেৱল উদ্যোগ কল কাৰখানাই আমাৰ পেট বটাব নোৱাৰে আৰু আমি জীয়াই থাকিব নোৱাৰিম। সেয়েহে কৃষি যে মূল, সেই কথাটো শিকাবৰ কাৰণে আমি ছাত্ৰ-ছাত্ৰীসকলক এই ধৰণে আচলতে প্ৰত্যেক বছৰে আমি কৃষিৰ লগত যুক্ত কৰিছোঁ। আৰু আজি আপোনালোকে দেখিছে ছোৱালীসকলে ৰুইছে, ল'ৰাবোৰে কঠীয়া বোলাইছে, আলি দিছে, তেওঁলোকে কিমান ধুনীয়াকৈ কাম কৰিছে। এতিয়া গৰম বন্ধ, এই গৰম বন্ধটো আমি তেওঁলোকক মাতিছোঁ আৰু তেওঁলোকে আজি ভূঁই ৰুবলৈ তেওঁলোকে আহিছে। কোনোবা ইউনিফৰ্ম পিন্ধি আহিছে, কোনোবা ইউনিফৰ্ম নিপিন্ধাকৈ আহিছে। এইটোৱে আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকল আহিছে। তো তেওঁলোকে মাত্ৰ আজি ন-ভূঁই আজি ৰুই শেষেই কৰিব। ঐ তাতোত কৈছে নে হৰৈ মাকো, তাতোত কৈছে নে হৰ আমাৰে খেতি, ঐ নেপাতি কেনে কৈ থাকো। অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু আমিও সেইকাৰণে এই চিনামৰা জাতীয় বিদ্যালয়ত পৰম্পৰা হিচাপে 2005 চনৰ পৰা ইয়াত খেতি কৰি থকা হৈছে। আৰু এই কৃষি বিষয়টো আমাৰ 8ম শ্ৰেণীৰ পৰা অন্তৰ্ভুক্ত হৈছে। তেওঁলোককো আচলতে ক্লাছৰুমতে আবদ্ধ নাৰাখি তেওঁলোকক বিভিন্ন ধৰণৰ খেতিসমূহো কৰোৱা হয়। আৰু আজিও সেইকাৰণে একেধৰণে আমাৰ এই প্ৰতি বছৰে এনেকুৱা ৰোৱা পৰ্বটো কৰা হয়। তেনেকৈ ধান ৰোৱাৰ সময়ত ধান ৰোৱা পৰ্বটো কৰা হয়। তেওঁলোকক মনত আনন্দ দিবৰ বাবে আমি অকণমান সেইকাৰণে অকণমান ফূৰ্তি কৰিব বিচাৰিছোঁ আৰু সেইকাৰণে আৰু এটা বিহু গাব খুজিছোঁ। অ সৰু ফুল ফুল ফুলি আছে, অ সৰু ফুল চিঙু চিঙু লাগে, অ সৰু ফুল চিঙিব নোৱাৰো, অ সৰু ফুল মনত বেজাৰ লাগে, অ সৰু ফুল ফুল ফুলি আছে, অ সৰু ফুল চিঙু চিঙু লাগে, অ সৰু ফুল চিঙিব নোৱাৰো, অ সৰু ফুল মনত বেজাৰ লাগে। প্ৰত্যেকবাৰে আগতে আমাৰ দাদা বাইদেউহঁতেও মানে এনেদৰে ভূঁই ৰুইছে বা ধান কাটিছে। মই ভাবোঁ যে প্ৰত্যেকখন বিদ্যালয়তে এনেকুৱা এটা পৰম্পৰা থাকিব লাগে। তেতিয়াহ'লে আমি অসম হৈছে এখন কৃষিমাতৃক ৰাজ্য, তেতিয়া মানে প্ৰত্যেকেই সেই কৃষিৰ কথা জানিব পাৰিব। আৰু আমাৰ বিদ্যালয়তে যাতে প্ৰত্যেকখন বিদ্যালয়তে এই ব্যৱস্থাটো কৰে, সেইটো মই অনুৰোধ জনাইছোঁ। আমাৰ আনকি 8ম শ্ৰেণীত কৃষিৰ শ্ৰেণীও আছিলে, তাৰ পৰা আমি বহুত কথা জানিব পাৰিলোঁ। আৰু খেতি কৰাটো আমাৰ নতুন প্ৰজন্মই জানিব লাগিব যে খেতি কৰাটো কোনো লাজৰ কথা নহয়। আজিকালি বহুতে ভাবে যে খেতি কৰাটো লাজৰ কথা, কিন্তু নহয়, আমি খেতি কৰিলেহে খাবলৈ পাম। আৰু সেইটো কাৰণে আমি সকলোৱে খেতি কৰাটো জানিব লাগিব। আৰু আমি খাদ্য বস্তু আচলতে বহুতে নষ্ট কৰে, আমি সেই
আমি এতিয়া ৰুইছোঁ গম পাইছোঁ যে কিমান কষ্ট সেই খাদ্য বস্তু উৎপাদন কৰিবলৈ সেয়েহে আমি সেই খাদ্য বস্তুৰ মূল্যও গম পাইছোঁ আৰু মই অনুৰোধ জনাওঁ যে প্ৰত্যেকখন বিদ্যালয়তে যাতে এনেকুৱা এটা ব্যৱস্থা কৰে আৰু আমাৰ বিদ্যালয়ত কৰাৰ বাবে মই আমাৰ অধ্যক্ষ আৰু সঞ্চালক দিব্যজ্যোতি শৰ্মাক বহুত বহুত ধন্যবাদ জনাইছোঁ আগলৈও যাতে এই পৰম্পৰা চলি থাকে ইয়াকে মই কৈছোঁ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য bensound.com